তেওঁ কাৰোবাৰ বাবে ভগৱান। ওচৰত পোৱা হ'লে তেওঁ ভৰিত চুই আশীৰ্বাদ ল'লোঁ হ'লে ইমানখিনি মানে কৰিছে আমাক। জীৱন সলাই দিব পৰাকৈ তেওঁ মহান। ভাল লাগিছে, বহুত ভাল লাগিছে মনটো। এতিয়া যেনেকৈ যেতিয়া মা বুলি মোক ক'ব পাৰিছে যেতিয়া বহুত ভাল। মাত কথা দিয়া নাছিলে তাই, মাত দিছে, মা বুলি মাতিছে, কিবা এনেই জুচ অকণমান খাইছে। ভাল লাগিছে। তেওঁ মানৱ দৰদী। তেওঁৰ মহানুভৱতাৰ বাবেই জীৱনৰ ৰং বিচাৰি পাইছে জুবিন, অনিশা কিংবা জয়ন্তহঁতে। ছাৰক এখন এপ্লিকেশ্যন দিলোঁ যে মোক হাতখন লগোৱাৰ ব্যৱস্থা কৰি দিব লাগে। তেতিয়া ছাৰে তৎক্ষণাত ক'লে হ'ব বাবা তই চিন্তা কৰিব নালাগে, মই কৰি আছোঁ বুলি ক'লে। এই কণমানিজনীৰ নাম অনিশা শইকীয়া। বয়স মাত্ৰ 11 বছৰ। ডিব্ৰুগড়ৰ খোৱাং পানীতোলা বৰবিল গাঁৱৰ আনিশা কিডনীৰ জটিল ৰোগত আক্ৰান্ত। সেয়েহে 15 জুনত মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণকালত অনিশাৰ পিতৃ মাতৃয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। মেডিকেল কেছ এটা ফোন কৰি মুহূৰ্ততে অনিশাৰ পিতৃ মাতৃলৈ ফোন গ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ। কথা দিয়া হ'ল AMCHত চিকিৎসাধীন হৈ থকা অনিশাক লৈ অহা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ। আৰু এয়া 20 জুনৰ দৃশ্য। অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগৰ ICUৰ পৰা কণমানি অনিশা শইকীয়াক এম্বুলেন্সেৰে লৈ অহা হ'ল GMCHলৈ। জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলিছে অনিশাৰ। যোৱা সপ্তাহত ডিব্ৰুগড় যাওঁতে ছোৱালীজনীৰ কথা গম পালে আৰু তাৰপিছত তাতে আমাক জনালে কি ডিব্ৰুগড়ৰ কাউণ্টাৰ পাৰ্টে কি এই বাচ্চাটো ইমিডিয়েট ট্ৰিটমেণ্ট দিব লাগে। এটা গ্ৰুপ এটা আছে, কোঅৰ্ডিনেটৰ গ্ৰুপ, এই ছাৰে সেইটো ঠিক কৰি দিছিল। হোৱাটছআপৰ গ্ৰুপ য'ত ছাৰো আছে, সেই কোঅৰ্ডিনেটৰ গ্ৰুপত প্লেচ কৰিলে কি এনেকুৱা পেচেণ্ট এজন আছে যাৰ ট্ৰিটমেণ্টটো হায়াৰ চেণ্টাৰত কৰিব লাগে, বিশেষকৈ গুৱাহাটীলৈ আনি দিলে। তেতিয়া আমি ইমিডিয়েটলি সেই গ্ৰুপটোতে 108 থাকে, DCৰ মানুহ থাকে আৰু তাৰপিছত গভৰ্ণমেণ্টৰ মানুহ থাকে। সেই গ্ৰুপত আমি গোটেই ডিটেইলছটো দি পেলাই 108ক ক'লোঁ আমি পেচেণ্টটো লৈ আহিবলৈ। যোৱা পৰহি পেচেণ্টটো আহি পালে আৰু এতিয়া আমাৰ ইয়াতে চাই পেলাই গম পাইছে পেচেণ্টৰ নেফ্ৰটিক চিণ্ড্ৰম আছে উইথ চিষ্টেমিক লুপাছ এৰিথ্মেট'ছিছ, SLE বুলি বেমাৰ এটা আছে। সেইটো কাৰণে আমি দৰৱ আৰম্ভ কৰিছোঁ আৰু ষ্টেৰইডছ আৰম্ভ কৰিছোঁ। এতিয়া পেচেণ্টটো নেফ্ৰলজি ৱাৰ্ডত ভৰ্তি আছে আৰু আণ্ডাৰ দ্য এবল গাইডেন্স অফ মঞ্জুৰী শৰ্মা। আৰু আমি আশা কৰোঁ বাচ্চাটো সোনকালে ভাল হৈ যাব। উন্নত চিকিৎসা পোৱাৰ পাছতেই কণমানি অনিশাই মা বুলি মাতিছে। দুখৰ মাজতো সুখৰ ৰেঙনি। বিগত ৩-৪ মাহে চিকিৎসালয়ত তাঁতবাতি কাঢ়ি ভাগৰি পৰা কণমানিজনীৰ পিতৃ মাতৃয়ে এতিয়া কান্দি কান্দিও হাঁহিবলৈ শিকিছে, কাৰণ ছোৱালীজনী লাহে লাহে সুস্থ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাৰ বাবেই আনিশাই মাত দিছে, পিতৃ মাতৃয়ে হাঁহিবলৈ শিকিছে। ভাল লাগিছে, বহুত ভাল লাগিছে মনটো। এতিয়া যেনেকৈ যেতিয়া মা বুলি মোক ক'ব পাৰিছে যেতিয়া বহুত ভাল। মাত কথা দিয়া নাছিলে তাই, মাত দিছে, মা বুলি মাতিছে, কিবা এনেই জুচ অকণমান খাইছে। ছাৰক কি বুলি ধন্যবাদ দিম মই এতিয়া ভাবিবই নোৱাৰিছোঁ। মই তেওঁ ইমান এটা পদক্ষেপ লৈছে, তেওঁ তৎক্ষণাত যে ইমান এটা ডাঙৰ কাম কৰি দিছে, তেওঁ ছোৱালীজনী নতুন জীৱন দি দিছে, তাতকৈ আৰু কি লাগিছে ছাৰৰ অফিচৰ পৰা ওলাই আহোঁতে মই ৰাস্তাত লগ কৰিলোঁ। লগ কৰি পিনি তেওঁ মোক ধুনীয়াকৈ ক'লে, বুজালে। সহায় পাই মোক বহুত ভালো লাগিছে। ছোৱালীজনী এনেকুৱা এটা বেয়া অৱস্থাৰ পৰা তেওঁ এতিয়া মানে অলপ ভাল হৈছে। কোনো ঘৰৰ মানুহ নেদেখা হ'ল, অকল এইখন মেডিকেলৰ পৰা সেইখন মেডিকেললৈকে আমি ঘূৰিয়ে ফুৰিছোঁ, মানে ঘৰলৈও আমি যোৱা হোৱা নাই।
ছোৱালীজনী ভাল কৰি নিম বুলি ল'ৰাটোৱেও কৈছে মা মোৰ পৰীক্ষা বেয়া হৈছে আমি ভণ্টিক ভাল কৰিহে ঘৰলৈ আহিম বুলি কৈছে তাক ভণ্টিক ভাল নকৰালে আমি ঘৰলৈ নাহোঁ। এই সুঠাম যুৱকজনৰ নাম জুবিন। 9 মে'ত এটা দুৰ্ঘটনাত মঙলদৈৰ জুবিন মহন্তই এখন হাত হেৰুৱাই পেলাইছিল। গাড়ী চালক জুবিনৰ মূৰত যেন সৰহে ভাগি পৰিছিল। কিন্তু জুবিনে এতিয়া এখন নতুন হাত উপহাৰ পাব, কাৰণ 20 জুনত দৰং ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীক লগ পাইছিল জুবিন মহন্তই। মুখ্যমন্ত্ৰীয়ে কথা দিছিল এখন কৃত্ৰিম হাত জুবিনক লগাই দিয়া হ'ব। কথা দিয়াৰ 5 মিনিটৰ পাছতেই জুবিনলৈ ফোন গৈছিল GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ। আৰু এয়া শনিবাৰৰ দৃশ্য। GMCHত উপস্থিত হ'লহি মঙলদৈৰ জুবিন। জুবিন মহন্তৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 8 জুলাইত বাংগালুৰুলৈ উৰা মাৰিব জুবিন। বুকুত বান্ধি লৈ যাব বহু সপোন। CM ছাৰে গোটেইখিনি দায়িত্ব লৈছে আৰু CM ছাৰে কৈছে কি আমি CM ছাৰে নিজেই গোটেইখিনি গ্ৰহণ কৰিব। সি ছাৰে মোক ফোন কৰি পেলাই ক'লে কি এই পেচেণ্টটো ইমিডিয়েট বাহিৰলৈ লৈ গৈ বা য'তে বেষ্ট ট্ৰিটমেণ্ট হয় কৰি পেলাই তেখেতৰ দুখৰ কথা কি ৰোড ট্ৰেফিক এক্সিডেণ্ট হওঁতে সোঁ হাতখন কাটা গ'ল। তেখেতসকলে 8 তাৰিখে যাম বুলি কৈছে 8 জুলাইত। চ' একৰ্ডিংলি আমি 8 জুলাইত কাৰণে টিকেটছ আৰু গোটেইখিনি ব্যৱস্থা নাৰায়ণ হৃদয়ালয় বেংগলোৰত কৰি দিছোঁ আৰু আশা কৰোঁ সোনকালে প্ৰস্থেটিক লিম্বটো লগোৱাৰ পিছত তেখেতে নৰ্মেল ডে টু ডে এক্টিভিটি কৰিব পাৰিব। সেইদিনা মই মেডিকেলৰ পৰা আমাৰ খুৰাৰ ছোৱালীজনী অপাৰেশ্যন হৈছিলে, আনিব গৈছিলোঁ। আহি থাকোঁতে তীব্ৰবেগী ট্ৰাক এখনে মানে নিয়ন্ত্ৰণ হেৰুৱাই মোৰ গাড়ীখনত মাৰি দিছিল। মই বলেৰ' গাড়ী লৈ আহিছিলোঁ, হাতখনত মানে অলপমান ওলাই আহিছিলোঁ, এনেকৈ দিয়া আছিল হাতখন, কাটা গৈছে মানে হাতখন। তাৰপিছত ছাৰ যোৱা 20 তাৰিখে গৈছিল মঙলদৈলৈ। তাৰপিছত ছাৰক এখন এপ্লিকেশ্যন দিলোঁ যে মোক হাতখন লগোৱাৰ ব্যৱস্থা কৰি দিব লাগে। তেতিয়া ছাৰে তৎক্ষণাত ক'লে হ'ব বাবা তই চিন্তা কৰিব নালাগে, মই কৰি আছোঁ বুলি ক'লে। তাৰ 5 মিনিট পিছতে আমাৰ অভিজিৎ ছাৰে ফোন কৰিছিল, CMCৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে ফোন কৰি কিনে মাতিছিলে ইয়ালৈ। আমি সিদিনা আহিব নোৱাৰিলোঁ, তাৰ পিছদিনা আহিলোঁ, মানে যোৱাকালি আহিলোঁ। আহি ছাৰক লগ ধৰিলোঁ, লগ ধৰাত ছাৰে গোটেইখিনি সুবিধা কৰি দিছে আৰু এতিয়া বেংগলোৰত পঠাই দিম বুলি কৈছে। 8 তাৰিখে পঠাই দিব হাতখন লগাবলৈ। বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা আৰু আমাৰ ঘৰখনৰ ফালৰ পৰাও মই নিজে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু মোৰ হাতখন এতিয়া আনকমফৰ্ট হৈ আছে, অলপ হাতখন লগাই দিলে মই অলপ কমফৰ্ট মানে ফিলটো হ'ব আৰু। বিগত 3 মাহত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উন্নয়নমূলক কামৰ বাবে ঘূৰি ফুৰোঁতেই মুখ্যমন্ত্ৰীয়ে লগ পাইছিল 25 গৰাকীকৈ ৰোগীক, যিসকলক ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰোবাক গোলাঘাটৰ পৰা লৈ অহা হৈছিল গুৱাহাটীলৈ, আন কাৰোবাক গুৱাহাটীৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল হায়দৰাবাদ কিংবা বাংগালুৰুলৈ। 25 জনৰ এতিয়া সকলো সুস্থ। ছাৰে নিজে নিজৰ ইনিচিয়েটিভত বহুত কেছ চাইছে। ফৰ এক্সাম্পল এতিয়া মই যদি বহলাই কওঁ, যোৱা 3 মাহত 25টা কেছ য'তে যায় তাতে পেচেণ্ট পালে, ৰাউণ্ড এবাউট 25 কেছেছ তেখেতে এই 3 মাহতে আমাৰ তালৈ পঠাইছে। আৰু গোটেই 25টা কেছৰে ডিটেইলছ ছাৰে জানে আৰু ছাৰক আমি জনাব লাগে। কেৱল চিকিৎসা ব্যৱস্থাই নহয়, আৰ্তজনক সহায় কৰিও মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে মহানুভৱতা। 20 জুনত তেজপুৰৰ চাৰ্চ ফিল্ডত মুখ্যমন্ত্ৰীগৰাকীয়ে লগ পাইছিল বিশেষভাৱে সক্ষম জয়ন্ত নাথক। জয়ন্তৰ হাতত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে তুলি দিছিল এখন ই-ৰিক্সাৰ চাবি। জয়ন্ত আজি সুখী, কাৰণ এতিয়াৰে পৰা নিজৰ উপাৰ্জনেৰে স্বাৱলম্বী হ'ব ৰঙাপাৰাৰ জয়ন্ত নাথ। মুখ্যমন্ত্ৰীৰ মহানুভৱতাৰ বাবেই এনেদৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন আৰ্তজনৰ মুখত বিৰিঙিছে হাঁহি, জীৱন সমুজ্জ্বল কৰাৰ হাঁহি। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।